গুপ্তেশ্বৰ মন্দিৰৰ প্ৰাংগণত অতি মহা ৰুদ্ৰ যজ্ঞ আৰম্ভ হৈছে। যজ্ঞৰ আৰম্ভণিত সেৱা আৰু পূজা কৰাৰ সুবিধা পালোঁ। সকলো ৰাইজকে অতিৰুদ্ৰ মহাযজ্ঞত অংশগ্ৰহণ কৰিবৰ বাবে অনুৰোধ কৰিম। বিশ্বৰ কল্যাণৰ কাৰণে, ভাৰতৰ সুখ শান্তিৰ বাবে আৰু অসমৰ বিকাশৰ বাবে এই যজ্ঞ কৰা হৈছে। সকলো ভক্তগণক আমি এই যজ্ঞত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনাম। ঢেকীয়াজুলি সমষ্টিৰ বিধায়ক মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়াই বিশেষ যত্ন লৈছে পূজা ভাগৰ কাৰণে, যজ্ঞ ভাগৰ কাৰণে। মই ঢেকীয়াজুলি ৰাইজকো ধন্যবাদ জনাইছোঁ। গুপ্তেশ্বৰ দেৱালয়ৰ প্ৰাংগণত অতিৰুদ্ৰ মহাযজ্ঞৰ শুভাৰম্ভ হয়। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ইয়াত উপস্থিত থাকে। যজ্ঞৰ উদ্দেশ্য হ'ল সৰ্বজন হিতায় সৰ্বজন সুখায়, অৰ্থাৎ সকলো ৰাইজৰ স্বাৰ্থত, সকলো ৰাইজৰ সুখ শান্তিৰ বাবে, সুৰক্ষিত অসমৰ বাবে, বিকশিত অসমৰ বাবে। আৰু এই যজ্ঞটো এটা ডাঙৰ আয়োজন। এই আয়োজনটো সাধাৰণতে বহুত সোনকালে হৈ নাথাকে বা বহুত হৈ নাথাকে। ভাৰতবৰ্ষতে এটা বছৰত এনেকুৱা অনুষ্ঠান হয়। আমি এই অনুষ্ঠানটো কৰিবলৈ পাই অতি গৌৰৱান্বিত। আৰু লগতে মই অসমবাসী ৰাইজক ইয়াত আহি সেৱা আগবঢ়াবলৈ, বিশেষকৈ শোণিতপুৰ, বিশ্বনাথ, দৰং, ওদালগুৰি ৰাইজক ইয়াত আহি সেৱা আগবঢ়াবলৈ আহ্বান জনাইছোঁ। আৰু আপোনালোক সকলো সপৰিয়ালে ইয়াত আহি নিজৰ সেৱাটো আগবঢ়াব। সকলো ব্যৱস্থা আমি কৰিম। यस्मिन् वृत्रं वृत्रतो शुपावाजपस्यौ इमानि हव्या प्रयता दुषाणां सुखं सनुताय यजमानाय यज्ञं तदश्विनावश्वयुजोपजातां शुभङ्गमिष्ठो सुयमेभिरश्वैः नमोऽस्विभ्यां कृणुमोऽस्वयुभ्याम् अपाप्ताधम चित्रगुं हविषाय जामा उपयज्ञमिहागमते प्रनक्षत्राय देवाय इन्द्रायेन्दुगुं हवामहे स्वाहा रुन्धतेभ्यः स्वाहा अर्घ्यं मे स्वाहा भक्तुने।